নাজানো কিবা যদি ভুল ভ্ৰান্তি হৈছিলে কওঁতে কাৰোবাক যদি আঘাত দিছোঁ কাৰোবাক কওঁতে যদি ভুল হৈছে জুবিনদাৰ ভাই বুলি ভাবি জুবিনদাৰ ল'ৰা বুলি ভাবি আপোনালোকে ক্ষমা কৰি দিব কিয়নো আৱেগিক হয় মই বহু কথা কৈ আছোঁ ভুল হৈ যাব পাৰে তাৰ বাবে টাইমেটৰ পৰিয়ালৰ হৈ ব্যক্তিগতভাৱে জুবিনদাৰ ওচৰত অসাধাৰণ আছিল ব্ৰহ্মপুত্ৰৰ ওপৰত চিনেমা বনাম বুলি কয় হয়তো তেওঁ জানিছিলে এই কথাবিলাক কিন্তু তাৰ পাছতো তেওঁ জানিছিলে যে জুবিন গাৰ্গে যিয়ে পিন্ধি নাহক কিয় যেনেকৈ পিন্ধি নাহক কিয় জুবিন গাৰ্গক পোছাকক লৈ জুবিন গাৰ্গৰ চেহেৰাক লৈ জুবিন গাৰ্গক কথাক লৈ আমি ভাল নাপাওঁ তেখেতক আমি হৃদয়েৰে ভাল পাওঁ কেতিয়াবা সেই পোছাক পিন্ধি আহি ধেমালি কৰা ব্যক্তিজন ধেমালিতে কাৰোবাক দম দিয়া ব্যক্তিজন সৃষ্টিৰ আজি নিশালৈকে সৃষ্টি কৰি থকা ব্যক্তিজন পাৰ্থিৱ শৰীৰ কায়িকভাৱে আজি আমাৰ মাজৰ পৰা গুচি গ'ল কিন্তু পুনৰবাৰ কৈছোঁ জুবিনদা আমাৰ মাজত অমৰ হৈ থাকিব আমি তেওঁক অমৰ কৰি ৰাখিব লাগিব আজি কেৱল মনত ৰাখিলে নহ'ব তেখেতক আমি ভৱিষ্যত দিনতো ভৱিষ্যত প্ৰজন্মৰ বাবেও আমাৰ অন্তৰত আমাৰ হৃদয়ত ৰাখিব লাগিব জুবিনদাই কৈছিলে ইউকেলিপ্টাছ গছৰ দৰে তেওঁ ওখ হ'ব বিচাৰে জুবিনদাক আমি ক'ব বিচাৰোঁ ইউকেলিপ্টাছ গছেই নহয় আপুনি তাতোতকৈ বহুত ওপৰত আজি প্ৰকৃতিৰ মাজত আমাৰ হৃদয়ত কোটি কোটি এইসকল লোকৰ মাজত বিলীন হৈ গৈছে তেওঁলোকৰ অন্তৰত আপুনি সোমাই আছে তেওঁলোকৰ হৃদয়ত আপুনি সোমাই আছে আৰু এই যি অন্তৰত আপোনালোকে সোমাই থাকিলে এয়া এই স্থান আৰু কোনেও পূৰ কৰিব নোৱাৰে কল্পনা কৰক কিমান লোকে লঘোণ দিছে কিমান লোকে ব্ৰতত আছে কিমান লোকে খোৱা নাই আমাৰ বহুতৰে ব্ৰেইনে ভালকৈ কামেই কৰা নাই কি কৈছোঁ কাক কৈছোঁ কেতিয়া কৈছোঁ খঙেই উঠিছেনে নে বেয়াই লাগিছে বুজিবই পৰা নাই এতিয়া লাহে লাহে কথাবিলাক এই দৃশ্যটো চাই থাকোঁতে মোৰ ফ্লেশ্ববেক অহাৰ টাইপ বা ফ্লেছ ফৰৱাৰ্ড অহাৰ টাইপ এই কথাবিলাক আহি আছে সৰু সৰু কথাতে অফিচৰ ইজনে আনজনক টান টান কথা কৈছোঁ গ্ৰুপতো কিবা কিবি লিখি দিছোঁ এতিয়া ভাবিছোঁ হয়তো খংবিলাক জুবিনদা গুচি যোৱাৰ কাৰণ এটা বিচাৰি লৈছোঁ যে এইটো ভুল হৈছে ইজনে আনজনক কিবা এটা কথা কৈছোঁ ক'ৰবাত সেই উষ্মাবিলাক তাত যে দাদা ইমান সোনকালে গুচি গ'ল কিয় গুচি গ'ল কি কাৰণত গুচি গ'ল সেই মহান শিল্পী তুমি অমৰ হোৱা বুলি ডিম্পী যাদৱে কৈছে তেওঁ আমাৰ মাজত থাকিব অমৰ হৈ থাকিব জুবিনদা অমৰ হওক ধনী প্ৰতিগৰাকী অনুৰাগীয়ে আজি প্ৰতিটো প্ৰান্তত দিছে আকাশ বতাহ কঁপাই তুলিছে আৰু সেই পৰিৱেশেই দেখিবলৈ পোৱা গৈছে লাইভ কৰি থাকোঁতে ধাৰাবাহিকভাৱে আমি পোনপটীয়া সম্প্ৰচাৰ কৰি আছোঁ এটা মোৰ ব্যক্তিগত অনুভৱ আমাৰ বহুতৰে মাত ভাঙি গৈছে মই ভাবিছিলোঁ যে মাতটো গুচি যাব ক'ৰবাত ভগৱানক কৈছিলোঁ যে ভগৱান ইমানখিনি শক্তি দিব পৰিয়ালৰ বাকী সকলো কেইবাখনো বাহনৰ ব্যৱস্থা কৰা হৈছে বুলি জনাইছোঁ আৰু এইখন বাহনত জুবিনদাক ভাল পোৱা প্ৰতি প্ৰজন্মৰ লোকে যি অনুভৱ কৰিছে সেইখিনি কথা ক'বলৈ চেষ্টা কৰিছোঁ বহুতে কৈছে সেইবাবে জুবিন গাৰ্গ আন সকলোতকৈ পৃথক আৰু সেইবাবে ভাল পাইছিলে ভূপেন মামাক ভাল পাইছে সদায় এই কথাবিলাক নতুন প্ৰজন্মক কৈয়ে থাকিলে কলাগুৰু ফেষ্টিভেল পাতিলে কিয় কলাগুৰু কথা আমি যাতে গম পাওঁ নতুন প্ৰজন্মই যাতে জানে আৰু এতিয়া আমি জুবিনদাৰ নামত ভৱিষ্যতৰ দিনত ডাঙৰ আমি উৎসৱ পাতিব লাগে সেই উৎসৱত তেখেতৰ সৃষ্টিৰাজি আমি চৰ্চা কৰিব লাগে নিশ্চিতভাৱে চৰকাৰে ব্যৱস্থা ল'ব কিন্তু কেৱল চৰকাৰ নহয় আমি ব্যক্তিগতভাৱেও এই ক্ষেত্ৰত আমি পদক্ষেপ ল'ব লাগে এগৰাকীয়ে কৈছে বুকুখন বিষাই গৈছে হয় সকলোৰে এই অৱস্থা আছে
পঞ্চভূতত দাদা বিলীন হৈ গৈছে জুবিনদা বিলীন হৈ গৈছে কিন্তু ক'ৰবাত এতিয়াও বিশ্বাস হোৱা নাই কিমান জীৱন্ত হ'লে এজন মানুহ এইদৰে পঞ্চভূতত বিলীন হৈ যোৱাৰ পাছতো মানুহৰ বিশ্বাস নাই হোৱা জুবিনদা গ'ল কিমান জীৱন্ত হ'ব লাগিব কিমান শক্তিশালী ব্যক্তিত্ব হ'ব লাগিব পবিত্ৰ মা কালিতা এই বাহনখন আছে আৰু ইয়াৰ পিছে আহিব আৰু কেইবা বাহন আৰু সংগীতৰ মায়াজালৰ সৃষ্টি কৰি ঈশ্বৰে তেখেতক দিয়া উপহাৰ আছে যি তেওঁ নিজৰ মাজত নাৰাখি সমগ্ৰ বিশ্ববাসীৰ মাজত বিয়পাই দিলে অসমবাসীৰ মাজত বিয়পাই দিলে নতুন এটা ট্ৰেণ্ডৰ সৃষ্টি কৰিলে আধুনিক সেইগৰাকী জুবিনদা এই মুহূৰ্তত মায়াবিনী সুৰৰ মাজতেই পঞ্চভূতত এইদৰে বিলীন হৈ গৈছে চিৰকাললৈ তেওঁ কায়িকভাৱে গুচি গ'ল পাৰ্থিৱ কৰি তেখেতৰ নাই সকলোকে কন্দুৱাই বিদায় মাগিলে প্ৰাণৰ শিল্পীজনে কিন্তু সদায় তেওঁ আমাৰ অন্তৰত থাকিব আৰু এইদৰে জুবিনদাৰ শেষ যাত্ৰাত সৰু পৰ্যায়ৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে সোণাপুৰৰ কমাৰকুছিলৈ প্ৰচাৰত প্ৰথমতে থাকিলে তেওঁলোকক হৃদয়ৰ পৰা ধন্যবাদ জনাইছো যে এই যাত্ৰাত এই ইতিহাস বুলি কৈছো মই জুবিনদাৰ বিদায়ৰ এই ইতিহাসত আপুনি মই আমি সকলো একত্ৰিত হৈ থাকিলো এই যাত্ৰাত আমি সাক্ষী হলো তেখেতক আমি বিদায় জনালো তেওঁলোকক জনাই দিয়ে যে এই লাইফটো চলি থাকিব যেতিয়ালৈকে তাৰ পৰা লোকসকল আঁতৰি নাযায় জুবিনদাৰ কাৰণে আমি এই লাইফ চলাই ৰাখিম যাতে আপোনালোকে চাব পাৰে পিছতো যাতে চাব পাৰে যিসকলে আবেগিক হৈ পৰিছে যিসকলে কান্দি উঠিছে তাৰ বাবে চাব পৰা নাই পিছত কিন্তু এই দৃশ্যটো এবাৰ চাব কিয়নো এগৰাকী মনীষী এগৰাকী মহামানৱ এই মুহূৰ্তত মহাপ্ৰয়াণ হৈছে আৰু আমাৰ মাজৰ পৰা আঁতৰি গৈছে অবিশ্বাস্য হ'লেও সেই কথা সঁচা অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীগৰাকীক বিদায় জনাইছে অসমবাসী হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি সংখ্যাৰে যাক ধৰি ৰাখিব নোৱাৰি যাৰ পৰিধি নিৰ্ধাৰণ কৰিব নোৱাৰি তেনেগৰাকী শিল্পী তেনেকৈ এগৰাকী ব্যক্তি আছিলে জুবিনদা পঞ্চভূতত এই মুহূৰ্তত বিলীন হৈ গৈছে চন্দন কাঠেৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হৈছিল আৰু এই জুবিনদাক আমি অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছো আমাৰ হৃদয়ত জুবিনদা সদায় আছে আৰু সদায় থাকিব তাৰ বাবে আমি তেখেতক শ্ৰদ্ধা জনাইছো প্ৰাণৰ শিল্পী জুবিনদাৰ প্ৰতি এয়া মাত্ৰ একেবাৰে একো কৰিব নোৱাৰা আমাৰ শ্ৰদ্ধাঞ্জলি যিহেতু আপুনি মই যাব নোৱাৰিলো তাৰ বাবে ঘৰত থাকি বা মোবাইলত চাই প্ৰায় 50,000 মানুহে আজি এই সমগ্ৰ অনুষ্ঠান চালে এতিয়াও 20,000তকৈ অধিক লোকে এই দৃশ্যটোৱে চাই আছে যিটো আমি বিশ্বাস কৰিব পৰা